ৰাধে ৰাধে এভৰিৱান, এইটো লাষ্ট বৃন্দাবনৰ ভিডিঅ' আৰু হা। এতিয়া ৰাতিপুৱা এইপিনে এফালে যাবলৈ ওলাইছোঁ, চাব হা। আমাৰ বাইদেউ ৰেডি হৈছে মেকআপ কৰি। মেকআপ কৰিছা নে? নাই কৰা মেকআপ মানে এইটো একচুৱেলি আমি মেকআপ বুলি কওঁ। লিপষ্টিক লগোৱাটো ধৰি লোৱা মুখত ছানস্ক্ৰীন লগোৱাটো আমি মেকআপ আমাৰ মানত মানে মুখত ক্ৰীম অকণ সনাটোকো আমি মেকআপ কওঁ। একচুৱেলি মেকআপ মিনিংটো তেওঁৰ মানত মানে বেলেগ হৈ গ'ল। যোনটো মানে ব্ৰাইডেল চাইডেলবিলাক যে সানে সেইবিলাকক কয় মেকআপ। আমাৰ সেইটো মেকআপটো আৰু আমাৰ মাজত ডিফাৰেঞ্চ। চ' একো নাই। এতিয়া আমি ক'ত যাম বাইদেউ? আচ্ছা, এইটো যে আমাৰ তাজমহলটো। এই আমাৰ বাইদেউ ভাব বোলে তাজমহল। বাইদেউ যাব তালৈ চাবলৈ। হেল্ল' ৰাইজ, আমি এতিয়া ক'ত আছোঁ গম পাই? আমি ক'ত গৈ আছোঁ? আমি এতিয়া আছোঁ আগ্ৰা, আৰু আমি গৈ আছোঁ এতিয়া তাজমহল চাবলৈ। ৰাইজ লাইন এনেকৈ এণ্ট্ৰি কৰিব লাগিব। গাইজ, ইয়াত মানে এনেকুৱা ভাৰী ভৰকম চেকিং হয়, পাগলা হৈ যাবগৈ। ফাইনেলি ইমান ভাৰী ভৰকম মানে চেকিং কৰাৰ পিছত আমি ভিতৰত সোমালোঁ। দেখিবলৈ যে ইমান ধুনীয়া লাগিছে। সুন্দৰ হে আমাৰ ছাৰ মোৰ বস্তু লৈ বঢ়িয়া বিস্তাৰ লৈ। দিছ ইজ মি তাৰ পৰা আমি ফটাফট ওলাইছোঁ জয়পুৰলৈ বুলি। তাৰপিছত এয়া ইলেক্ট্ৰিক বাছত বহিছোঁ, গম পাইছেনে গাইজ? ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ গাইজ। এইখনেই নে আগৰখন? অৱশ্যে বেয়া নালাগিলে হা। আমি মানে 12টামান বজাৰ পৰা ৰাতি 6টামান বজালৈকে একেখন বাছতে গৈছোঁ। 6টা নহয়, মেক্সিমাম 8টামান বজালৈকে। তো মানে ছুপাৰৰ ফিল্ডটোৱে আহিছিলে। এয়া আমি পাব হৈছেহি আৰু মানে ৰাজস্থানত এণ্ট্ৰি কৰিছোঁ আৰু। এয়া আমাৰ ছাৰ। তাৰপিছত চাব হা, মোৰ বেক চাইডৰ বাইদেউগৰাকী এনেকুৱা টোপনি আছে। অৱশ্যে আমি টোপনীয়া নহয়, খুব শুলোঁ কিন্তু হা। এয়া হৈছে ভিতৰৰ পৰিৱেশটো, দেখিবলৈ ইমান ধুনীয়া লাগিছে, দেখিছে নাই? সঁচা দেই, মই যে কৈছিলোঁ খুব টাৱাম টোপনি গ'লোঁ কিন্তু দেই, মানে বহুত কমফৰ্ট হয়। মানে প্ৰথমতে অকণমান অসুবিধা পোৱা যেন লাগিছিলে, বাট পিছলৈ চব ঠিক হৈ গ'ল। তাৰপিছত আমি আহি পাই গ'লোহি জয়পুৰ। তাৰপিছত তাত আকৌ মেলা হৈ আছিলে। মেলা দেখিছে নাই? তাত কিমান ডাঙৰ মেলা হয়। অ' মাই গড, দেখিয়ে ভাল লাগি আছে। তাৰপিছত এইফালে দেখিছেনে খ্ৰীষ্টমাছৰ যে লাইটিং, আদায় হোৱাই নাই। আমি আহিছিলোঁ বাপু বজাৰত, তাৰ ওচৰতে থাকিম যিহেতু হাৱা মহলটো ওচৰতে হয়। তো মানে আমি প্ৰথমতে মাৰ্কেটত সোমাই ল'লোঁ। এয়া আমাৰ বাইদেৱে ৰাজস্থান জয়পুৰত কাপোৰৰ বজাৰ কৰিছে। এখন জয়পুৰ বাবুপট্টি या বাবু कुछ बोलते हैं इस मार्केट। তাৰপিছত এয়া হৈছে হাৱা মহলৰ ভিতৰৰ দৃশ্য হা। মই যিটো মানে ইমাজিন কৰিছিলোঁ সেইটো নহ'লে। ইয়াৰ বিশেষত্বটো কি আমি নাজানো বাৰু। আমি ৰাজস্থান হাৱা মহলত আছোঁ। জয়পুৰ। আমি পিকচাৰত দেখি থাকোঁ এইটো। তো মানে মই যে সোমাইছিলোঁ সেইটো ভিতৰৰ ছাইড হয়, আৰু এইটো বাহিৰৰ ছাইড। ভিতৰলৈ নোসোমোৱাহেঁতেনো হয় গাইজ, বাহিৰৰ পৰা চোৱাহেঁতেনেই হয়। দিছ ইজ মাই মেন। বেচেৰাটোলৈ যে বেয়াই লাগে। গোটেই মই মানে বস্তু দাঙিব পৰা নাই ন, সি মানে একদম গোটেইখিনি লৈছে। তো মানে মই ফোনটো লৈ আৰু ভিডিঅ'কে কৰি আহিছোঁ আৰু। বেচেৰাতে দাঙি লৈছে আৰু টালি টোপোলা। বেয়াও লাগে, বাৰী জোকাৰি আহি আছোঁ আৰু। ৰাইজ দেখিছেনে ইমান ভিৰ ইয়াত, বাপৰে। দিছ ইজ জয়পুৰ। আৰু এয়া মই বেগ চেগ লৈ বহি আছোঁ। আমাৰ ছাৰ গৈছে গাড়ীৰ কথা পাতিবলৈ। পাগলা হৈ যাব ৰাইজ, ইমান ভিৰ ছাৰ। আমি ইমান আনজান চেহেৰ অকলে ৰাইজ বহি আছোঁ। ভয়ো লাগিছে অলপ, মানুহবোৰ চিনি নাপাওঁ ন।
बाइक रखिया है তাৰপিছত আমি ৰাজস্থানলৈ বুলি যাবলৈ ওলালোঁ মানে চব এনেকুৱা মানে তাত এনেকুৱা বাছ চলে তো এনেকুৱা খাটাৰা বাছ মানে 407ত উঠিছোঁ নহয় এনেকুৱা হেঁচি মানুহ ভৰাইছে ৰাইজ মইতো ভয়ে খাই গৈছিলোঁ কেনেকুৱা মানে জীৱ গৰীব মানুহ আমি বৰ্তমান ৰাজস্থান কিহত আছোঁ বিকানিয়াত আছোঁ চ' নখাৰ কাৰণে বাছৰ কাৰণে ৰৈ আছোঁ গোটেই আমি ৰাজস্থানখনে ফুৰি দিলোঁ বুলি ক'লেও বেয়া নহয় আমাৰ বাইদেউৰ অৱস্থা বেয়া হৈ গ'ল সেয়া ৰাতিপুৱা 11টা বজাৰ পৰা এতিয়া এই 7টা বজাত বাছত বহি অৱস্থা বেয়া হৈ গৈছে আমাৰ এতিয়া আমি গৈ আছোঁ ক'লৈ পাহৰি থাকিলোঁ নখা তাৰপিছত আমাক নিবলৈ আহিলে ওচৰৰ মানে আমাৰ লগত অহা দাদা দুজনে তাৰপিছত ৰাতি হ'ল ন পাওঁতে ওচৰতে থকা মন্দিৰটোকে মানে ফুৰাবলৈ নিলে তো আমি তাতে ফুৰালোঁ এইটো কিন্তু মিনি তাজমহল বুলি কয় হা ইয়াত মানে যোন হৰিণাৰ পূজা কৰা হয় ন মানে সলমান খানৰ যে কেছ চলি আছিলে তো মানে সিহঁতৰ হয় সেই সম্প্ৰদায়ৰ হয় তাৰপিছত দিছে না ৰাইজ কুঁৱলীৰ পৰা একোৱে নেদেখে মইতো ঘৰ আহি নাপামহি বুলিয়ে ভাবিছিলোঁ মইতো আজি গ'লোঁ আৰু মানে আমাৰ ট্ৰেইন আছিলে আপোনাৰ 6টা বজাত তো আমি 2টামান বজাত ওলাইছোঁ দেখিছে না ৰাজস্থানৰ পৰা এচা কুঁৱলী ফাইনেলি যেনিবা যেনে তেনে ভয়ে ট্ৰেইনত আহি পালোহি ট্ৰেইনৰ পৰা ভিডিঅ'টো কৰিছোঁ মানে হয় সঁচাকৈ দেই মানুহে যে কয় সফৰত কি মানে মানুহে এক্সপিৰিয়েঞ্চ কৰিব লগা হয় নহয় ক'বলৈ বাকী নাই আৰু গাইজ কেনেকুৱা এক্সপিৰিয়েঞ্চ কৰিব লগা হৈছে মানে আমি কেইটা বজাত পালোহি 11:30 ন আৰু 10 মিনিটমানৰ লেটৰ কাৰণে মানে আমাৰ ট্ৰেইনখন গুচি গ'ল আৰু এতিয়া আমি ৱেটিং ৰুম কেইটা বজাত আছে কালি ৰাতিপুৱালৈ 6টা 20লৈকে আহিছে আমি ৰখি থাকিব লাগিব এতিয়া বাজিছে 12টা Look at this सफ़र में क्या क्या करना पड़ता है Seriously বৰ্তমান আমি দুটা এতিয়া ক'ত আছোঁ গম পাইছোঁ পকাত শুই আছোঁ পকাত এইটো গম পাইছোঁ গুৱাহাটী প্লেটফৰ্মত আমি পাই গ'লোহি ইয়াত 11টা বজাত এতিয়া ৰাতিপুৱা 6টা বজাত ট্ৰেইন আছে তো কি কৰিম সেইটো কাৰণে আমি দুইটাই পকাতে এনেকৈ শুই আছোঁ আৰু এয়া ৰাইজ শুই আছোঁ এয়া আমাৰ বাইদেউ কেনেকুৱা এক্সপিৰিয়েঞ্চ ভাল এনেকৈ আৰু আমি এতিয়া টাইম পাৰ কৰি আছোঁ বাদ বাকী যিয়ে নহওক বাৰু সফৰটো ঠিকে থাকে গ'ল ভগৱানৰ কৃপাত ৰাধাৰাণীৰ কৃপাত তো ইমানো বেয়া নালাগিলে লাষ্টৰ ৰাতিপুৱা অকণ সময়হে মানে যোৰহাটলৈ অহা গুৱাহাটীৰ পৰা সেইকণহে বৰিং হৈ গ'ল আজিলৈ আহিছোঁ বাই ৰাধে